পুনৰ হাইলাকান্দিত আটক এজন বাংলাদেশী। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত ধনীপুৰ গাঁৱৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকক। আটক হোৱা বাংলাদেশী নাগৰিকৰ নাম হৈছে MD শ্যামউদ্দিন। 12 বছৰৰ পৰা ভাৰতত বসবাস কৰি আহিছে এই ব্যক্তিজনে। লালা ধনীপুৰ গাঁৱৰ তাজউদ্দিন চৌধুৰীৰ ঘৰত বসবাস কৰি আহিছে এই ব্যক্তিজনে। তাজউদ্দিনে নিজৰ পুত্ৰ বুলি পৰিচয় দি 12 বছৰ ধৰি নিজ ঘৰতে আশ্ৰয় দিছিলে এই বাংলাদেশী নাগৰিকক। কালি নিশা লালা আৰক্ষীয়ে ধনীপুৰ গাঁৱৰ পৰা বাংলাদেশী এজন লোকক আটক কৰিছে। লগতে বাংলাদেশী লোকক আশ্ৰয় দিয়াৰ বাবে লালা গাঁৱৰ বাসিন্দা তাজউদ্দিন চৌধুৰীক আটক কৰিছে। ইতিমধ্যে লালা আৰক্ষীয়ে দুয়োজন লোককে সোধপোছ অব্যাহত ৰাখিছে। বাংলাদেশ কোন জায়গাত গ'ল? সিলেট। এখানে কিতার লেগে আইছো? হ্যাঁ, বিদেশ যাওয়ার লেগে। বিদেশের লেগে কেন আইনি? কতদিন থেকে এখানে? 10-12 বছর থেকে এখানে। তাই তোমার বাবা মা নাইছো? কে পার করাইয়া দিছে তোমার? কে পার করাইয়া দিছে? গুয়াহাটির থেকে। হাইলাকান্দিৰ পৰা সুৰজিৎ দেৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।